সারাত চাকরির কারণে পিছত আৰু 1 লাখ টকা সারা একাউন্টত দি দিম হ্যাঁ দীপজ্যোতি সারাত মই দি আছে হলে হ্যাঁ ঠিক আছে এই বস্তুটো মোৰ এটা পৰিচয় প্ৰায় আছে বাবা গমতে ভাবতে মাৰিব বিচাৰিছে আরে হড়া বড়ালো ডকুমেন্ট তার তো প্রবলেম নাই না এটা একদম মাহাত্ম ডকুমেন্ট লাগলে কব না তুমি হেঁটে বড়াই দাও আগে মোৰ নাম আশ্বাদন হয় ঘৰ লালিগুৰি আপোনাৰ পইচা লৈছিলে পইচা 3 লাখ টকা কোনে লৈছিলে দীপজ্যোতি বৰা কি কৰে তেখেতে তেখেত ছাবজেক্ট টিচাৰ হয় পুৰণিগুদাম RKB হাই ছেকেণ্ডেৰী কোন ফিজিক্স ডিপাৰ্টমেণ্টৰ তাত আছিলে তেওঁৰ ঘৰ জুৰিয়া কি বুলি পইচা লৈছিলে তেখেতে আপোনাৰ চাকৰি দিব বুলি কৈছে কিহত চাকৰি দিব ডেমনষ্ট্ৰেটৰ তাত চাকৰি দিম বুলি কিমান টকা বিচাৰিছিলে আপুনি 3 লাখ টকা মানে আব্বাৰ ওচৰত খুজিছিল পিছত আব্বা আমাৰ মোক কল কৰি কৈছে টকাখিনি দি যায় দি দিছে 3 লাখ টকাই দি দিছে 3 লাখ টকা দিছে ফাৰ্ষ্টত মানে আপোনাৰ কেছ দিছোঁ 1 লাখ টকা পিছত 2 লাখ টকা আপোনাৰ একাউণ্টত দিছে 3 লাখ টকা 3 লাখ কিমান দিন হ'ল দিয়া এইটো 1.5 বছৰমান হৈ গ'ল এতিয়া চাকৰি আপুনি নিদিলে নিদিলে আপুনি পইচা বিচাৰিলে পইচা বিচাৰি আছোঁ কিন্তু সি ডেট দিয়ে হয় এতিয়া বছৰ ডেটে দি আছে ডেট দি আছে মানে কয় মাহৰ লাষ্টত আহিবা আৰু নাপাওঁ কেতিয়া যায় ঘৰ অকল ছানডে যাবলৈ কয় ছানডে সি ঘৰত থাকিব বুলি কয় আজি ছানডে আজি গৈছিলোঁ আজি গৈছিলোঁ আজি ঘৰত নাই আজিও ঘৰত নাই আপোনাক কিহত দিম বুলি কৈছিলে কি কিহত চাকৰি দিম বুলি ডেমনষ্ট্ৰেটৰ ডেমনষ্ট্ৰেটৰ এইটো লেবৰেটৰী এটা ৰাখি এখন লেবৰেটৰী দিম বুলি কৈছে আপুনি এতিয়ালৈকে এজাহাৰ দিছে নেকি এতিয়ালৈকে আজাৰ দিয়া নাই এজাহাৰ দিয়ে নাই এতিয়ালৈকে